জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি ভৈৰৱগঞ্জ দুৰ্গা পূজা উদযাপন সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি কিছুমান ল'ৰা ছোৱালী ষ্টুডেণ্টে তেখেতৰ ছবি অংকন কৰি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰিছে। এয়া জুবিনদাৰ ছবি অংকন কৰি আছে। সুন্দৰ প্ৰয়াস ল'ৰা ছোৱালীখিনিয়ে হাতত লৈছে। সুন্দৰ প্ৰয়াস হাতত লৈছে। জুবিনদাৰ ছবি অংকন কৰি আছে। এওঁলোকৰ মনৰ পৰা ছবি অংকন কৰি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰিছে। এয়া প্ৰেৰণা সমিতিয়ে সুন্দৰ ছবি অংকন কৰিছে জুবিনদাৰ। ধুনীয়া হৈছে। তাৰ পৰাই আমি বুজিব পাৰোঁ যে অসমৰ ৰাইজে জুবিনদাক কিমান ভাল পায়, কিমান মৰম কৰে। তেখেতৰ সদ্গতি কামনা কৰি আজি তেওঁলোকে নিজ হাতে ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ চেষ্টা কৰি আছে। ইয়াতে নন্দিনী আৰু ৰূপজ্যোতি নাৰায়ণ সিংহই এয়া জুবিনদাৰ ছবি অংকন কৰি আছে। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই যদিও তেওঁলোকে আবেলি 4 বজাৰ পৰাই আৰম্ভ হৈছে। এতিয়া 8 বাজিব হ'ল। এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু তেওঁলোকে অশেষ চেষ্টা কৰি আছে যাতে জুবিনদাৰ ছবিখন ধুনীয়াকৈ অংকন কৰি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ মনস্থ কৰিছে। এয়া কোৱাচোন ৰূপজ্যোতি, তোমালোকৰ মনৰ পৰা কি ক'ব বিচাৰিছা জুবিনদাৰ বিষয়ে? আমি জুবিনদাৰ প্ৰতিছবি অংকন কৰি আছোঁ জুবিনদাৰ স্মৃতিৰ কাৰণে, সেইখিনিয়ে। ঠিক আছে। এয়া নন্দিনী নাথে কৰি আছে। নন্দিনী নমস্কাৰ, মই নন্দিনী। আমাৰ মাজত আমাৰ জুবিনদা নাই আৰু আমাৰ বহুত বেয়া লাগি আছে সেইটো কথা শুনি। কিন্তু আমাক এইটো মানি ল'ব লাগিব যে জুবিনদা আমাৰ সকলোৰে লগত নাই আৰু সেইকাৰণে আমি তেখেতৰ স্মৃতিৰ কাৰণে প্ৰতিছবি আঁকি আছোঁ। এয়াই আৰু ধন্যবাদ। তেখেতক শ্ৰদ্ধাঞ্জলি জনালে হয়নে? ঠিক আছে, ধন্যবাদ। তোমালোকে চেষ্টা কৰি থাকা।